যে প্ৰশ্ন উত্থাপন কৰিছে দিল্লীত হেনো হিন্দী বাঢ়ি থাকে তাত অসমীয়া ছাবজেক্ট কৰিব আহিছে আৰে মূৰ্খামিৰ এটা সীমা থাকে তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিব লাগে যে মই যিখন স্কুলত পৰীক্ষা দিছো মোৰ যিখন এক্সামিনেশ্যন চেণ্টাৰ আছিলে চেণ্টাৰখন অসমৰে হয় আৰু সদা ৰাইজ আপোনালোকে অৱগত যে বিগত 11 তাৰিখে আমাৰ নমিনেশ্যন দাখিল হৈছিলে আৰু যোৱাকালি আমাৰ ইলেকশ্যন কমিশনৰ ফালৰ পৰা আমাৰ যিসকল নমিনেট কেণ্ডিডেট আছিলে তেওঁসকলক নমিনেশ্যনৰ ওপৰত কমপ্লিট ভেৰিফিকেশ্যন সমাপ্ত কৰি যোৱাকালি কণ্টেষ্টিং কেণ্ডিডেট লিষ্টখন প্ৰদান কৰাৰ লগতে ৱাৰ্ড সদস্যসকলৰ যিখন চিহ্ন ছবি তালিকাখন প্ৰস্তুত কৰি উলিয়াইছে গতিকে এই শুভখনতে মই সকলো ৱাৰ্ড সদস্যৰ লগতে এপি সদস্যসকল সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ তাৰ উপৰিও মই আমাৰ শ্ৰদ্ধাৰ ৰাইজক অৱগত কৰাৰ বাবদ দুই এষাৰ কথা ক'ব বিচাৰিছোঁ যে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে আপোনালোকে জ্ঞাত বিগত 3-4 দিনৰ পৰা আমাৰ ছ'চিয়েল মাধ্যমত নানান ধৰণৰ নানান অপপ্ৰচাৰ চলি অহা আপোনালোকে দেখিছে আৰু হয় এইবাৰ চৰকাৰী পক্ষই ক্ষমতা প্ৰয়োগ কৰি পেলাই আমি কংগ্ৰেছ বিৰোধী পক্ষৰ প্ৰাৰ্থীসমূহক নানান ধৰণৰ অপপ্ৰচাৰৰ লগতে নানান হেঁচা প্ৰয়োগ কৰি আহিছে গতিকে মই মোৰ সন্দৰ্ভত দুই এষাৰ চমুকৈ ক'ব বিচাৰিছোঁ যে বিগত 11 তাৰিখৰ পৰা যিদিনা মই নমিনেশ্যন দাখিল কৰিলোঁ সেইদিনাৰ পৰাই আমাৰ লহকৰ জিলা পৰিষদৰ অন্তৰ্গত আমাৰ কংগ্ৰেছ বিৰোধী পক্ষ ৰাইজৰ দল তথা বিজেপি একলগ হৈ পেলাই মোৰ বিৰুদ্ধে উঠি পৰি লগা আপোনালোকে নিশ্চয় জানে আৰু তেখেতসকলে নানান সময়ত নানান ধৰণৰ অপপ্ৰচাৰ চলোৱাৰ লগতে মোৰ বিৰুদ্ধে থানাত কিছু মিছা অভিযোগ দাখিল কৰি পেলাই মোৰ নামত কেইটামান কেছৰ ৰেজিষ্টাৰ কৰা বুলি মই জানিব পাৰিছোঁ আৰু মোক থানাৰ পৰাও নটিচ জাৰি কৰা হৈছে গতিকে শ্ৰদ্ধাৰ ৰাইজ মই ক'ব বিচাৰিছোঁ যে মোৰ এগেইনষ্টত যি কমপ্লেইন দিছিলে বিজেপিৰ বিৰোধী প্ৰাৰ্থীজনে এই কমপ্লেইনটো আছিলে শিক্ষাগত অৰ্হতাৰ ওপৰত আৰু তাত ভেৰিফিকেশ্যন হোৱাৰ পিছত মোক অৰ্ডাৰ জাৰি কৰিছিলে ইলেকশ্যন কমিশনৰে তাৰ পিছতো তেখেতসকলে থানাত কমপ্লেইন কৰি পেলাই মিডিয়াত গৈ পেলাই নানান ধৰণৰ অপপ্ৰচাৰ চলাইছে আৰু যোৱাকালিলৈকে মোৰ সেই নমিনেশ্যনৰ এগেইনষ্টত সিহঁতে উঠি পৰি লাগি মোক মানসিকভাৱে মোক ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰাত এখোজ পিছুৱাই থকা নাই তাৰ উপৰিও জয় জয়তে আপোনালোকৰ দোৱা আশীৰ্বাদত সকলোখিনি ডকুমেণ্ট পৰীক্ষা নিৰীক্ষা একদম ক্ষুদ্ৰভাৱে পৰীক্ষা নিৰীক্ষা কৰি মোক যোৱাকালি কণ্টেষ্টিং কেণ্ডিডেট হিচাপে চিলেক্ট কৰিছে আৰু মই এই শুভখনত আমাৰ ইলেকশ্যন কমিশনৰ লগত জড়িত সকলো অফিচাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে মোৰ লগতে হয়তো গভৰ্ণমেণ্ট অফিচিয়েলছ আমাৰ ইলেকশ্যন কমিশনৰ লগত জড়িত সকলো অফিচাৰ্ছকো তেখেতসকলে হেঁচা প্ৰয়োগ কৰিছিলে কিন্তু সত্যৰ সদায় জয় মই আপোনালোকক জনাব বিচাৰিছোঁ ছ'চিয়েল মাধ্যমত মই পাইছোঁ কিছুমান পৰ্টেলত নিউজ কৰিছে দুৰ্ভাগ্যজনক বিষয় যে এজন ৰিপৰ্টাৰ হিচাপে বা পৰ্টেলত যদিও নিউজ কৰিছে পৰ্টেলত নিউজ কৰা ৰিপৰ্টাৰজনক ইমানো শিক্ষাগত জ্ঞান নাই যে আমাৰ অসমত থকা বহু স্কুল কলেজ আছে যাৰ নেকি ৰিকগনিশ্যন চেণ্টাৰ অসমৰ বাহিৰত আছে তথা আমাৰ নমিনেশ্যনত আমাৰ যিটো চৰকাৰী গাইডলাইন তাত উল্লেখ কৰা আছে যে আমি যিখন স্কুলত পঢ়িছোঁ বা তাৰ চাৰ্টিফিকেট আমি নমিনেশ্যনত গাঁঠি দিছোঁ সেই চাৰ্টিফিকেটসমূহ আমাৰ ষ্টেট তথা চেণ্ট্ৰেল ৰিকগনিশ্যন বোৰ্ডৰ লগত জড়িত হ'ব লাগে গতিকে মোৰ 10th লৈ পেলাই যি ধৰণে নিউজ প্ৰচাৰ হৈছে মই তাত দেখা পাইছোঁ কিছুমানে তাত অভিযোগ কৰিছে যে বাবুল আলীয়ে দিল্লীৰ চাৰ্টিফিকেট দিছে তাত হিন্দী ছাবজেক্ট কৰিছে মই তেখেতসকলক
যদিও প্ৰত্যুত্তৰ দিব বিচৰা নাছিলোঁ, তথাপি মই জনাব বিচাৰিছোঁ যে মই পঢ়া স্কুলখন অসমৰে এখন স্কুল। মোৰ ষ্টাডি চেণ্টাৰ তথা এক্সামিনেশ্যন চেণ্টাৰটো অসমতেই আছে, আৰু সেই স্কুলখনত আছামিজ ছাবজেক্ট মষ্ট আছে। গতিকে মই তাতে পৰীক্ষা দিছোঁ, তাৰ পৰাই মই পাছ কৰিছোঁ। মোৰ যিটো ষ্টাডি চেণ্টাৰ তথা এক্সামিনেশ্যন চেণ্টাৰ আছিলে, সেই চেণ্টাৰৰ ৰিকগনিশ্যন বৰ্ডটোহে আছিলে দিল্লীৰ। গতিকে মোক যিখন চাৰ্টিফিকেট প্ৰভাইড কৰিছে, ৰিকগনিশ্যন বৰ্ডৰ চাৰ্টিফিকেট হয়। গতিকে আপোনালোকে যদি শিক্ষিত, তেতিয়াহ'লে আপোনালোকে জনাৰ প্ৰয়োজন আছে যে অসমত যিমানখিনি স্কুল কলেজ আছে বা ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে যিকোনো স্কুল কলেজ আছে, সেই স্কুল কলেজসমূহৰ ৰিকগনিশ্যন বৰ্ড চেণ্টাৰটো, বৰ্ডটো ৰিকগনিশ্যন যিটো বৰ্ড হয়, বৰ্ডটো অন্য অন্য ৰাজ্যতো থাকিব পাৰে, চেণ্ট্ৰেল ৱাইজো থাকিব পাৰে আৰু ষ্টেট ৱাইজো থাকিব পাৰে। বাকী যিটো মোৰ হায়াৰ ছেকেণ্ডেৰী কথা কৈছে, মই হায়াৰ ছেকেণ্ডেৰী, গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন সেইখিনি মই চেন্নাইত থাকি পেলাই কৰিছোঁ, আৰু চেন্নাইৰে কলেজ ইউনিভাৰ্চিটিত পঢ়িছোঁ। যিটো মোৰ হায়াৰ ছেকেণ্ডেৰী হয়, তাৰ কলেজখনো চেন্নাইতে আছিলে, ছিনিয়ৰ ছেকেণ্ডেৰী চেন্নাইতে আছিলে। চেন্নাইৰ যিটো স্কুল কলেজ হয়, তাৰ ৰিকগনিশ্যন বৰ্ডটো পাঞ্জাৱৰ বৰ্ড হয়। গতিকে বৰ্ড হ'বই পাৰে। যিটো আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছে, আপোনালোকে অলপ চাব, সেইবিলাক যদি আপোনালোকে নাজানে ষ্টাডি কৰি চাব। কিন্তু নোচোৱাকৈয়ে এজনৰ ওপৰত এনেকৈ মিছা বাতৰি প্ৰচাৰ কৰা বা এনেকৈ মিছা অভিযোগ কৰা, সেইটো মানহানি গোচৰৰ আধাৰত হয়। তেখেতসকলে সাধাৰণ এটা বিষয়ত নাজানে যে আমাৰ স্কুল কলেজ ইউনিভাৰ্চিটিসমূহ ভাৰতীয় অৰ্থাৎ ৰাজ্যিক যিকোনো বৰ্ডৰ লগত জড়িত হ'ব পাৰে। অৰ্থাৎ আমাৰ স্কুল কলেজসমূহ ৰিকগনিশ্যন ষ্টেট তথা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কিছু বৰ্ডৰ লগত জড়িত হয়। আৰু মোৰ যিটো 10th লৈ পেলাই, 10th এক্সামিনেশ্যন তথা 10th চাৰ্টিফিকেট লৈ পেলাই তেখেতে অভিযোগ আনিছিলে, তেখেতে অপপ্ৰচাৰ চলাই আহিছিলে, তেখেতক মই জনাব বিচাৰিছোঁ যে চাওক, মই অসমৰ ল'ৰা, গাঁৱত জন্ম হৈছে, কিন্তু এনেকুৱা নহয় যে মই অসমৰ বা ভাৰতীয় স্কুল কলেজত পঢ়াৰ মোৰ অধিকাৰ নাই। মোৰ অধিকাৰ আছে, আৰু মই 10th অসমৰ পৰাই পঢ়িছিলোঁ, অসমতে এক্সামিনেশ্যন দিছিলোঁ। আমাৰ যিবিলাক ষ্টাডি চেণ্টাৰ হয়, ষ্টাডি চেণ্টাৰ তথা এক্সামিনেশ্যন চেণ্টাৰ, সেইবিলাক চেণ্টাৰ অসমৰ স্কুল কলেজৰ চেণ্টাৰসমূহৰ আধাৰত মই 10th এক্সাম অসমতে দিছিলোঁ, অসমীয়া মাধ্যমৰ এখন স্কুলত দিছিলোঁ, আৰু সেইখন স্কুলৰ বৰ্ড আছিলে নিউ দিল্লী। তাৰমানে মই ক'ব বিচাৰিছোঁ বা আপোনালোকক বুজাই দিব বিচাৰিছোঁ, আপোনালোকে নাজানে নে জানি শুনি পেলাই অভিযোগ কৰিছে, মই সেইটো ধৰিব পৰা নাই। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মই যে 10th এক্সামিনেশ্যন দিছোঁ, এক্সামিনেশ্যন দিয়া স্কুলখন আমাৰ অসমৰে এখন স্কুল, অসমতেই আছে, আৰু মই তাত এক্সামিনেশ্যন দিয়া স্কুলখনৰ ৰিকগনিশ্যন বৰ্ডটো নিউ দিল্লীৰ হয়। গতিকে কিছুমানে দেখিছোঁ যে প্ৰশ্ন উত্থাপন কৰিছে দিল্লীত হেনো হিন্দী বাঢ়ি থাকে, তাত অসমীয়া ছাবজেক্ট কৰিব আহিছে। আৰে মূৰ্খামিৰ এটা সীমা থাকে, তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিব লাগে যে মই যিখন স্কুলত পৰীক্ষা দিছোঁ, মোৰ যিখন এক্সামিনেশ্যন চেণ্টাৰ আছিলে, চেণ্টাৰখন অসমৰেই হয়, আৰু সেই চেণ্টাৰখনৰ ৰিকগনিশ্যন বৰ্ড হয় নিউ দিল্লীৰ। গতিকে মই যিখন চাৰ্টিফিকেট প্ৰভাইড কৰিছোঁ, সেইটো আমাৰ বৰ্ডৰ চাৰ্টিফিকেট হয়, আৰু তাত উল্লেখ আছে যে মই অসমীয়া ছাবজেক্টত লিখা পঢ়া কৰিছোঁ, অৰ্থাৎ মই পাছ কৰিছোঁ। আৰু অসমৰ স্কুল কলেজসমূহত ৰিকগনিশ্যন চেণ্টাৰটো যদি বাহিৰত হয়, অসমীয়া ছাবজেক্টটো বাধ্যতামূলক তাত থাকিবই। গতিকে সেই সন্দৰ্ভত মই বেছি বহলাই ক'ব বিচৰা নাই। মই যিখিনি ডকুমেণ্ট দিব লাগে ইলেকশ্যন কমিশ্যনত, মই গোটেইখিনি ডকুমেণ্ট ছাবমিট কৰিছোঁ, আৰু গোটেইখিনি ডকুমেণ্ট একটা এটাকৈ তদন্ত কৰি পেলাই সকলো তদন্তৰ অন্তত যোৱাকালি মোক কণ্টেষ্টেণ্ট কেণ্ডিডেট হিচাপে চিলেক্ট কৰিছে। 3-4জন মানুহে একলগ হৈ পেলাই যি ধৰণে সিহঁতে প্ৰচাৰ কৰিছে বা যি ধৰণে ব্ৰাইট দিছে, মই এই ব্ৰাইটখিনি দেখিছোঁ। তাত কৈছে যে বাবুলে দিল্লীত পঢ়িছে যদি তাত আছামিজ ছাবজেক্ট ক'ত আহিছে।
মই সেইকেইজন মানুহক জনাব বিচাৰিছোঁ মোৰ খাঙৰ এটা সীমা থাকে। যিটো চাৰ্টিফিকেট মই প্ৰভাইড কৰিছোঁ সেই চাৰ্টিফিকেটখনৰ ৰিকগনিশ্যন বৰ্ডটোহে দিলেহি। স্কুলখন অসমৰে স্কুল, অসমীয়া মাধ্যমৰে এখন স্কুল, তাত অসমীয়া ছাবজেক্ট আছে। তাত মই বেছি একো ক'ব খোজা নাই। মই ভাবোঁ যে চাইলেণ্ট ইজ দি বেষ্ট এনচাৰ। গতিকে সত্যৰ সদায় জয়, ৰাইজে জানে। মই এই দুই এজন দালালৰূপী নেতাক প্ৰত্যুত্তৰ দিবলৈ গৈ সময়ে সময়ে তেখেতক মই গোটেইখিনি বস্তু জনাই থকাৰো মোৰ প্ৰয়োজন নাই। আৰু মই যিকেইটা ব্লাইণ্ড কৰিছে মোৰ এগেইনষ্টত, যিকেইটা কমপ্লেইন হৈছে মোৰ এগেইনষ্টত, যিকেইটা অভিযোগ আহিছে তাৰ ভিত্তিত গোটেইখিনি ডকুমেণ্ট ইলেকশ্যন কমিশ্যনাৰত ছাবমিট কৰিছোঁ। আৰু তাৰ আধাৰতে যোৱাকালি সিদ্ধান্ত হৈছে বা ডিক্লেৰেশ্যন চিলেকশ্যন লিষ্টটো আমাৰ ইলেকশ্যন কমিশ্যনাৰে মুকলি কৰি দিবলৈ বাধ্য হৈছে। যিয়ে নহওক শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে এই ক্ষমতাত থকা বিজেপি চৰকাৰৰ লগতে আমাৰ কিছু আঞ্চলিক দলৰ নেতাকৰ্মীয়ে সিহঁতৰ লগত মিলি পেলাই কংগ্ৰেছ বিৰোধী কাম বহু আগৰে পৰা কৰি আহিছে, নিৰ্বাচনতো কৰিব আৰু এতিয়ালৈকে কৰি আছে। আৰু আপোনালোকে এটা জানে, মোক বহুতে জনাইছে যে যিবিলাক মানুহে মোৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে সেইবিলাক মানুহ কেতিয়াও সমাজৰ ভাল কামত জড়িত নহয়। সমাজত অপকামত লিপ্ত হোৱা তথা সিহঁতৰ এগেইনষ্টত বহুত ক্ৰাইম আছে বুলি মোক ৰাইজে জনাইছে। অৰ্থাৎ মই জানিব পাৰিছোঁ যে বৰ্তমান যিকেইজন আমাৰ লহকৰ জিলা পৰিষদৰ বেছিতকৈ বেছি 15-20 জন ল'ৰাই বিজেপিৰ লগত জড়িত হৈ আছে আৰু সেই প্ৰত্যেককেইজন ল'ৰাই ক্ৰাইমৰ লগতো জড়িত হৈ আছে। বাকী ৰাইজৰ দলৰ নেতাকৰ্মীসকলে বিজেপিক হাতিয়াৰ হিচাপে ইউজ কৰি পেলাই, তেখেতক আগত দি পেলাই বেগৰ পৰা তেখেতে ৰাজনীতিক ষড়যন্ত্ৰ চলাই গৈছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক হাতযোৰ কৰি পেলাই অনুৰোধ জনাম, আপোনালোকে এইবিলাক অপপ্ৰচাৰত ভুল নাযাব। সত্যৰ সদায় জয়। মই আপোনালোকৰ লগত আছোঁ আৰু আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰ লগত থকালৈকে এনেকুৱা কোনো অপশক্তিয়ে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। জয় জয়তে আমি আপোনালোকৰ লগত একলগ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাই পেলাই ৰাইজক, ভোটাৰ ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ বহুমূলীয়া ভোট লৈ পেলাই নিৰ্বাচনতো মই জয় হ'ম, আমি জয় হ'ম। আমাৰ লহকৰ জিলা পৰিষদৰ সাধাৰণ ৰাইজৰ জয় হ'ব।